নমস্কাৰ। নিউজৰ এক বিশেষ অনুষ্ঠানত আজি আমি আপোনালোকক লৈ আহিছিলোঁ হাতীগড় দেৱাললৈ। শ্ৰী শ্ৰী হাতীগড় দেৱালত বৰ্তমান আমি উপস্থিত আছোঁ, যিহেতু শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি কালিলৈৰ পৰা আৰম্ভ হ'ব আৰু আমি সেই উদ্দেশ্যে আজি এই মন্দিৰ ভাগত আহি উপস্থিত হৈছিলোঁ আৰু দুগৰাকী আমি ভকত বৈষ্ণৱক লগ পাইছোঁ। আপোনালোক দুয়োকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। যিহেতু কালিলৈৰ পৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি, গতিকে আপোনালোকৰ এইভাগ মন্দিৰত কি ধৰণে আপোনালোকে আয়োজন কৰিছে, কেইদিনীয়াকৈ আয়োজন কৰিছে অকণমান ক'বলৈ আপোনাক অনুৰোধ জনাইছোঁ। হয় হয়, মই প্ৰথমে হাতীগড় দেৱালবাসীৰ হৈ নিউজ নাৱৰ এই যিটো চেনেল তাৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই এতিয়া এই হাতীগড় দেৱালৰ পূজা পাতলৰ বিষয়ে মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ এই দেৱাল স্থাপিত 1786 চনত আহোম ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহদেৱে প্ৰতিষ্ঠা কৰিছিলে। সেই তেতিয়াৰ পৰা আমাৰ ইয়াত এজন পূজাৰী, আমাৰ আজু ককা লেহুনাথ বৰঠাকুৰ, তেখেতক পূজাৰী হিচাপে বহুৱাইছিলে আৰু তেখেতৰ পুৰোহিত্যতে এই দেৱাল চলি আছিলে। আৰু তাৰ পিছত পৰ্যায়ক্ৰমে তেখেতো নাইকিয়া হ'ল, আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তাৰপিছত যিসকল আছে পুত্ৰ নাতি নতুনা, আমি এতিয়া নাতিনীত পৰিছোঁহি। এই আমি পৰ্যায়ক্ৰমে ইয়াৰ পূজা পাতল আজি 239 বছৰ আমি চলাই আছোঁ। গতিকে এই 239 বছৰতে আমি প্ৰতি মহাশিৱৰাত্ৰি বিৰাট ডাঙৰকৈ গোটেই অঞ্চল জুৰি গোটেই যোৰহাটবাসী একত্ৰিত হৈ আমি এই শিৱৰাত্ৰি উৎসৱভাগী ইয়াত আয়োজন কৰোঁ। আৰু ইয়ালৈ বহুত প্ৰজা আহে, বহুত ধাৰ্মিক লোক আৰু ধৰ্ম জাতিভেদ এইবিলাক আমাৰ ইয়াত নাই, সকলোৱে আহি ইয়াত এই উৎসৱত অংশগ্ৰহণ কৰে। গতিকে আমি এই সমূহ ৰাইজক লৈ এই দেৱালতে প্ৰতি বছৰে মহাশিৱৰাত্ৰি আয়োজন কৰোঁ। আৰু এইবাৰো আমি 3 দিনীয়াকৈ শিৱৰাত্ৰি উৎসৱ আয়োজন কৰিবলৈ লৈছোঁ। এই আজিৰ পৰাই আমাৰ আৰম্ভ হৈছে। ইয়াত যি কাইলৈৰ কাৰণে নৈবেদ্য কাৰণ আগবঢ়াইছে সেইখিনি আমাৰ গ্ৰহণ কৰা হৈছে। আৰু কাইলৈ ৰাতি চতুৰ্থ প্ৰহৰৰ এভাগ পূজা অনুষ্ঠিত হ'ব। সেই পূজা গোটেই ৰাতি চলিব। ৰাতিপুৱা প্ৰসাদ বিতৰণ হ'ব। আমাৰ কাৰ্যসূচীত সকলো বিৱৰি দিয়া আছে, সেইমতে আমি কাম কৰি যাম। আৰু ইয়াত আমাৰ প্ৰতি ঘৰৰ পৰা এজন এজন পুৰোহিতে প্ৰতি এসপ্তাহত আমি পূজা কৰোঁ। নৈতিক পূজাখিনি ইয়াতে সদায়ে হৈ থাকে। এই পূজা কৰি তাৰপিছত ভক্তসকল আহে, অনেক ধৰণৰ ভক্ত আহে। সকলোকে আমি আপ্যায়ন কৰোঁ, যি পাৰোঁ আপ্যায়ন কৰি এই দৌল আমি চলাই আছোঁ। এই দৌলত হয়তো বহুতো আমাৰ ধাৰ্মিক মানুহ আহি বহুত দান বৰঙণি আদি কৰি দিছে। সেইবিলাকেৰে আমি এই ঘৰ দৌল নিৰ্মাণ কৰিছোঁ। আৰু এই পৰ্যন্ত আমি এই সমূহ ৰাইজৰ ধনেৰে এইবিলাক কাম আমি কৰি আছোঁ। গতিকে এতিয়া ভৱিষ্যতেও আমি এনেকৈ কৰিম বুলি আশা ৰাখি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ৰাইজক মই জনাবলৈ পাই সুখী হৈছোঁ। আজি আপোনালোক আহি পেলাই আমাৰ ইয়াত এই যি উৎসৱৰ কাৰণে আয়োজনৰ বিষয়ে সুধিছে, সেই আয়োজনটো আপোনালোকে স্বচক্ষুৰে দেখিছে কেনেধৰণে আমি আয়োজন কৰাৰ ব্যৱস্থা কৰিছোঁ। কালিলৈৰ পৰা অভগন মানুহ ইয়াত আহিব। সেই মানুহক আদৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। সেই ব্যৱস্থা মতে আমাৰ সকলোৰে কাম আগবাঢ়ি গৈ থাকিম। আৰু ইয়াকে কৈ মই আৰু বিশেষ নকওঁ, আৰু আছে ক'বলগীয়া, তেওঁলোকেও ক'ব দুআষাৰ।
মই ইমানতে ময়ো এই মন্দিৰতে পূজা কৰোঁ আৰু এইজনেও পূজা কৰে। এনেকৈ আমাৰ ঘৰে প্ৰতি আমি এজন এজনকৈ পাল পাতি আমি পূজা কৰি থাকোঁ, পূজা অৰ্চনা। ৰাইজক আমি সন্তুষ্ট কৰিব পাৰিছোঁনে নাই নাজানো, আৰু আমি কৰিছোঁ আৰু। আপোনালৈ অশেষ ধন্যবাদ থাকিলে। আৰু এইবাৰ আমি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ তাৎপৰ্যভাগ যদি অকণমান আপুনি আমাৰ দৰ্শকলৈ আগবঢ়াই দিয়ে তেতিয়া নিশ্চয় মই ভাবিছোঁ আমাৰ দৰ্শকসকল উপকৃত হ'ব। ধন্যবাদ। সমূহ নিউজ 18ৰ নিউজ নাওৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাশিৱৰাত্ৰি ভাগৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ গ'লে আমাৰ মহাশিৱৰাত্ৰি এই ভাগি কথিত আছে যে এজন ব্যাধে এবাৰ পহু চিকাৰ কৰিবলৈ গৈছিল আৰু তেখেতে সেই পহু চিকাৰ কৰি থাকোঁতে এন্ধাৰ হ'ল আৰু ৰাতি তেওঁ আহিব নোৱাৰি এজোপা গছৰ ওপৰত আশ্ৰয় লৈছিল আৰু সেই গছজোপা বেলগছ আছিলে। ব্যাধে যেতিয়া সেই বেলগছজোপাৰ ওপৰত আছিল, ৰাতি গভীৰ হৈ আহিলত তেখেতৰ চকু পানী ওলালে আৰু সেই চকুৰ পানী এটা বেলপাতত পৰি পেলাই তলত শিৱৰ বহি আছিলে, ধ্যানত আছিলে, সেই বেলপাতটি শিৱৰ মূৰৰ ওপৰত পৰিলে আৰু সেই বেলপাতটো পৰাৰ কাৰণে শিৱ সন্তুষ্ট হৈ ব্যাধক বৰ দিলে আৰু তেতিয়াৰ পৰা সেই ব্যাধে অশেষ ধনী হ'ল আৰু ব্যাধৰ কৰ্ম নকৰা হ'ল। আৰু সেইমতে সেই কিংবদন্তি মতে এতিয়া শিৱৰাত্ৰি পূজা আমাৰ এই সমগ্ৰ ভাৰতবৰ্ষত পালন কৰি অহা হৈছে। ধন্যবাদ থাকিলে। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে ইতিমধ্যে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ সন্দৰ্ভত আপোনালোকক আমাৰ দেৱে খুব সুন্দৰভাৱে জনালে। এতিয়া আমি ৰাজেশক অনুৰোধ জনাইছোঁ মন্দিৰভাগি অকণমান কেমেৰাত বন্দী কৰিবলৈ। তাৰপিছতে আমি আৰু উদ্যোক্তাসকল আছে তেখেতসকলৰ পৰাও আমি এই মন্দিৰভাগৰ বিষয়ত জানিম আৰু কাইলৈ যিহেতু শ্ৰী শ্ৰী শিৱৰাত্ৰিৰ সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম।
হয়, এইবাৰ আমি এই মন্দিৰ পৰিচালনা সমিতিৰ কেইগৰাকীমান ভকত বৈষ্ণৱক আমি লগ পাইছিলোঁ আৰু তেখেতসকলক আমি অকণমান নিজৰ নিজৰ পৰিচয়ভাগ আমাৰ দৰ্শকৰ আগত দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিউজ নাওৰ সকলোকে আমি আমাৰ ফালৰ পৰা পৰিচালনা সমিতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোক অহাৰ কাৰণে আমাৰ পৰিচালনা সমিতিয়ে এটাই বহুত আনন্দ পাইছে যে সাধাৰণতে হুলস্থুল পৰিৱেশত কাইলৈ দিনটোত আমি সকলোবিলাক চেনেলকে আমি পাওঁ, আমাৰ সকলো চেনেলে প্ৰচাৰ কৰে আৰু আমি দেখিবলৈ পাওঁ। কিন্তু আজিৰ দিনটোত প্ৰচাৰ কৰাটো হ'লে কি হয়, এটা মেছেজ যাব যে আপোনালোকে যিটো চিন্তা এটা কৰি পেলাই আজি আহিলে, সেইটো কাৰণে আমি আপোনালোকৰ চিন্তাক শলাগিব লাগিব। আজিৰ মেছেজটোৱে হয়তো অসমৰ চুকে কোণে বিয়পি পৰিব যে হাতীগড় দেৱালত শিৱৰাত্ৰি হৈ আছেতো আৰু হ'ব, এই দুটাৰ মাজত বহুত পাৰ্থক্য আহি পৰে। বা যা নহওক, আমি আপোনালোকে আহিছে নিশ্চয় হাতীগড় দেৱালয়ৰ কিছু কথা জানিবৰ কাৰণে। হাতীগড় শিৱদেৱালয়খন 1786 খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত ৰজা গৌৰীনাথ সিংহৰ পৃষ্ঠপোষত আমাৰ এই হাতীগড় শিৱদেৱালয়খন প্ৰতিষ্ঠা হয়। ইয়াৰ বুৰঞ্জীৰ বহুতখিনি কথা আছে। এই বুৰঞ্জীৰ কথাৰ লগত লৌকিক আৰু অলৌকিক কথাও জড়িত আছে, যিখিনি যিহেতু আজি এতিয়া 240 বছৰ হ'ল, সেই কথাখিনি আমি আপোনালোকক যদি বহলাই ক'বলগীয়া হয়, আজিৰ এই সময়ছোৱাত হয়তো আপোনালোকে অসুবিধা পাব পাৰে। বা যা কি নহওক, সেই তেতিয়াৰ দিনৰ পৰা মানে ইয়াত পূজা পাতল চলি আহিছে। ইয়াৰ এই মন্দিৰভাগি যেতিয়া কৰিবলৈ আৰম্ভ কৰা হৈছিল, সেই সময়তে কি হ'ল, মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হ'ল। ৰজাই যোৰহাটৰ ৰাজধানী কৰিবলৈ আহিছিল। ৰজা আমাৰ ইয়াত আপোনাৰ বহুতখিনি বস্তু আমি খনন কাৰ্যতো পাইছোঁ। এইখিনি আমাৰ প্ৰমাণ হিচাপে আপোনালোকক আমি দেখুৱাব পাৰিম। এতিয়া বৰ্তমান যোৰহাট যাদুঘৰত জমা আছে। এই হাতীগড় শিৱদেৱালয়ৰ ফ্ৰণ্টত আগতে মুছলিম মানুহ আছিলে। এই মুছলিমখিনি এইকাৰণে বহোৱা হৈছিলে ৰজাই যে সেই সময়ত খনিকৰ বুলি জনাজাত আছিলে। আজিকালি উপাধিবিলাক সলনি কৰিলে। এইখন মুছলিমৰ আগতে খনিকৰ হিচাপে আছিলে। এই খনিকৰসকলক আনিছিলে হাতীগড় শিৱদেৱালয়খন বনাবৰ কাৰণে। কিন্তু কথা হ'ল কি, তেওঁলোকে এতিয়া বৰ্তমান ইয়াতে থাকি ইয়াতে পাৰ্মানেণ্ট হৈ গুচি গ'ল। আৰু আমাৰ মন্দিৰটো তেওঁলোকে বনাইছিলেহে, মাত্ৰ অকল প্লিণ্টটো, যিটো আমি প্লিণ্ট বুলি কওঁ, প্লিণ্টলৈকে বনালে, বাকীখিনি বনাব নোৱাৰিলে। ৰজাও পলালে, সকলোখিনি পলালে। ইয়াত ৰজাৰ বহুত চিপাহী চন্তৰী আছিলে। মই আজি বেছি দিন হোৱা নাই, আপোনালোকে শুনি সন্তোষ পাব। এই আমাৰ অসমৰ দ্বিতীয়খন বুৰঞ্জী, আপোনাৰ এইখন নাওবৈচা ফুকনে যিখন বুৰঞ্জী লিখিছে, তাত যিখিনি এতিয়া তথ্য সামৰিছে, আমাৰ হাতীগড় শিৱদেৱালয়ৰ পৰিসৰ এইপিনে লাদৈগড় পাৰ হৈ পেলাই, মানে আপোনাৰ এইপিনে ভোগদৈ দলঙলৈকে, আপোনাৰ এইফালে ব্ৰহ্মপুত্ৰ, আৰু এইপিনে আপোনাৰ নহয়, এইটো নগাপাৰ নহয়, এইটো আপোনাৰ ভোগদৈলৈকে আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ সেইখিনিলৈকে আমাৰ পৰিসৰটো আছে। মই তাত মানে পঢ়ি বহুতখিনি কথা পালোঁ। আমাৰ ইয়াত কিছুমান গাঁও এনেকুৱা আছে, মানে নাওবৈচা, বা কিছুমান আছে আপোনাৰ কুটুৱাবৰীয়া নহয়, নাওবৈচা, তাৰপিছত যিবিলাক মানে দোলাকাষৰীয়া, তাৰপিছত বেলিচোৱা, এইবিলাক ইত্যাদি কিছুমান নাম আছে। এই নামবিলাক সেই বুৰঞ্জীখনত মই পাইছোঁ যে তাত প্ৰতিজন মানুহৰ যিবিলাক নাম আছে, বাৰীচোৱা ইত্যাদি মানে নাম আছে। এই নামবিলাকৰ লগত এটা যিটো সংস্পৰ্শ আহিছে যে ওচৰৰ আমাৰ কাষৰ যিমানখিনি মানুহ আছিলে, এই মন্দিৰৰ লগত জড়িত আছিলে। কিন্তু আমি সেই ইতিহাসটো এতিয়া সেই নাওবৈচা ফুকন বুৰঞ্জীত, এইখন অসমৰ দ্বিতীয়খন বুৰঞ্জী, একদম মনত ৰাখিব, এইখন বুৰঞ্জীত বহুতখিনি তথ্য পাব। কিন্তু বুৰঞ্জীখনত অসমীয়া আখৰ লিখা জোটোৱা মানে ভুল হৈ আছে। মানে মানুহজনে লিখাত মানে গোটেই ধুনীয়াকৈ লিখিছে, কিন্তু আখৰবিলাক ভুল। কিন্তু সেইখন এজ ইট ইজ অসম প্ৰশাসন পৰিষদে প্ৰিণ্ট কৰিছে। এতিয়া মোৰ হাতত মই আছে, সেইখন পঢ়াৰ পিছত এই আমাৰ হাতীগড় দেৱালয়ৰ যি বুৰঞ্জী, সেই বুৰঞ্জীখন আকৌ এতিয়া নতুনকৈ লিখিব লাগিব বুলি মই অনুভৱ কৰিছোঁ। আৰু ইয়াৰ বিষয়ে আপোনালোকক মানে থ্ৰুতে জনাই থৈছোঁ। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ এতিয়া সেই তেতিয়াৰ দিনত শিৱ মন্দিৰৰ ওপৰত আপোনাৰ চালি দি পেলাই, টকৌপাতৰ চালি দি
পূজা কৰিছিল আৰু তেখেত আছিল আমাৰ পূৰ্বপুৰুষ আমাৰ প্ৰথম পূজাৰী লেহু বৰঠাকুৰ আৰু তেতিয়াৰ দিনত ক্ৰমান্বয়ে গৈ আজি আপোনালোকে নিশ্চয় দেখিছে এতিয়া ইয়াৰ প্ৰায় 2 কিলোমিটাৰ আগৰৰ পৰাই আমাৰ হাতীগড় শিৱদৌলৰ কলচীটো জিলিকি থাকে হয়তো আপোনালোকে ভাবিব যে এনে এটা পৰিৱেশ কি কাৰণে কেনেকৈ হ'ল সেই কথাটো আমি হয়তো নিজে ক'লে অকণ বহলাই কোৱা হ'ব হয়তো তেখেতে নিজে বিচাৰিছে যে এই মন্দিৰটো অকণ জাগ্ৰত হওক মানুহৰ লগত জনাজৰ হওক আৰু সেই উদ্দেশ্যে আজি আপোনালোক আহিলে যে আমাৰ সেই জনাজাতৰ ভাগ ল'বৰ কাৰণে আৰু আপোনালোকে জনাবৰ কাৰণে ইচ্ছা কৰিছে সেইটো আমাৰ কাৰণে বৰ সৌভাগ্যজনক আৰু মই বিশেষ নকওঁ আপোনালোকৰ থ্ৰুৱেদি আমাৰ কাইলৈ আৰু পৰহিলৈ এই দুদিনীয়া যি কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজাভাগ আৰম্ভ হ'ব আমি অসমৰ প্ৰতি প্ৰান্তৰ দৰকাৰ হ'লে ভাৰতৰ প্ৰতি প্ৰান্তৰ সকলোকে আমি বিনম্ৰভাৱে নিমন্ত্ৰণ কৰিছোঁ আপোনালোকে আহক হাতীগড় শিৱদৌলত এবাৰ প্ৰত্যাপন কৰক আৰু আমাৰ কেনেকৈ শিৱ পূজা হয় সেইটো এবাৰ আপোনালোকে অনুসৰণ কৰক আমাৰ চাৰি পোহৰৰ পূজা আমাৰ যিবিলাক ৰজাদিনীয়া দৌল আছে তাত কোনো এখনতে চাৰি পোহৰৰ পূজা কৰিলে তেওঁলোকৰ সম্ভৱ নহয় মানুহৰ কাৰণে আমাৰ সম্ভৱ অসম্ভৱ আমি সকলো বাদ দি আমি সেই পুৰণা ৰীতিমতে চাৰি পোহৰৰ পূজাভাগ আমি সমাধান কৰি আহিছোঁ মোৰ কাষতে আছে আমাৰ হাতীগড় শিৱদৌলৰ উপদেষ্টা তথা তেখেতে পেছাত এজন ইঞ্জিনিয়াৰ আছিলে বৰ্তমান হাতীগড় দেৱালয়ৰ সকলো পৰিকল্পনা কনষ্ট্ৰাকশ্যনৰ তেখেতে মানে কৰিছিলে তেখেতৰ নাম দুৰ্লভ শইকীয়া দেশক মোৰ পিছতে ক'বলৈ মই তুমি হেৰিখিনি কৈ দিয়া আৰম্ভখিনি মই কনষ্ট্ৰাকশ্যনৰ বিষয়ে ক'ম কেনেকৈ আৰম্ভ কৰা হ'ল মানে আৰম্ভণিটো মই অকণমান তেখেতে মোক ক'বলৈ অনুৰোধ কৰা মই কৈছোঁ যে আমি আগৰ কথাখিনি বাদ দিছোঁ আমি নতুনকৈ যেতিয়া আমি আৰম্ভ কৰিব বিচাৰিছোঁ আমি 2004 চনৰ পৰা আমি এটা সংকল্প লৈছিলোঁ যে আমি মন্দিৰটো আৰম্ভ কৰিব লাগে সেই আৰম্ভ কৰাৰ সময়ত আমি মন্দিৰৰ ফ্ৰণ্টত আপুনি এটা পুখুৰী দেখিছে এই পুখুৰীত মাছ আছিলে এই মাছ আমি বেছি পাইছিলোঁ 65,000 টকা আৰু মন্দিৰ কমিটিত মিলাই চব পইচা আমাৰ হৈছিলে 1,25,000 টকা এই 1,25,000 টকা আমাৰ মূলধন আছিল অলপ ডনেশ্যনৰ সৈতে 1,70,000 হৈছিলে মানে এইটো আমাৰ মূলধন এই মূলধনটো আমি প্ৰথমতে আৰম্ভ কৰিলোঁ কৰি পেলাই আমি বহুতে আমাক কৈছিলে যে তহঁতি দেখোন একেবাৰে বৰ বেলেগ এটা চিন্তা কৰিলি এতিয়া আমাৰ এতিয়া বৰ্তমান গোসাঁইজন নীতিলৈকে আছে তহঁতৰ ওপৰত কিন্তু বিশ্বাস হোৱা নাই তহঁতি এতিয়া কি কৰিব মানে ক'ব নোৱাৰে কিন্তু মই এটা কথাই ক'লোঁ যে মোৰ ওপৰত যদি আপোনালোকে বিশ্বাস কৰিছে তেতিয়াহ'লে আমি অকণ নতুন ধৰণে কৰিবলৈ দিয়ক আৰু তাৰ ভিতৰতে আমাৰ কেইবাজনো মানুহে মোৰ ওপৰত অকণ বিশ্বাস কৰিছিল কৰাৰ পিছত মোৰ ওপৰত সমৰ্থন দিয়াত বুঢ়াসকলে অকণমান দুখী মনেৰে পাৰ্মিশ্যনটো আমাক দিলে যে তোমালোকে কৰা কিন্তু সেই উদ্দেশ্যে আজি কৰিলোঁ আৰু সেই কামখিনি কেনেধৰণে কৰিলে আমাৰ দুৰ্লভদা আছে আমাৰ দুৰ্লভদা অকণমান বিৱৰি কওক বৰ বিশেষকৈ নকওঁ মই বস্তুবোৰ মানে এতিয়া মন্দিৰ যি আছে পুৰণা মন্দিৰ তাত এটা সৰু টিঙৰ চালিৰ ঘৰ আছিলে আৰু তলত ব্ৰিক ফাউণ্ডেশ্যন অৰিজিনেল আছিলে তাৰপিছত মই দেখিলোঁ যে অৰিজিনেল বস্তুটো নাইকিয়া কৰিব নোৱাৰি আৰু পূজাগৃহ যি আছে তাত লিংগ য'ত আছে অকণো লৰচৰ নকৰাকৈ সেইখিনিত কোনো হাত নিদিয়াকৈ সেই ফাউণ্ডেশ্যনৰ বাহিৰে অৰিজিনেল ফাউণ্ডেশ্যনৰ বাহিৰতে আমি নতুন ফাউণ্ডেশ্যন কৰি এই মন্দিৰৰ কাম আৰম্ভ কৰিছোঁ আপুনি দেখিব ইয়াৰ পৰা সেই যিটো পৰ্চন বেকা হৈ গৈছে সেই পৰ্চনলৈকে কমপ্লিট RCC আৰু মাজত ব্ৰিক তেনেকৈ কৰা হ'ল আৰু কিন্তু ডুম পৰ্চনটো আমি ফেৰ' চিমেণ্টেৰে কৰিছোঁ আৰু ওপৰৰ কলচীটো পিতলৰ তাৰ ওপৰৰ যিডাল ত্ৰিশূল আছে সেইডালো পিতলৰ আছিলে পিতলৰে অলপ গ'ল্ড হেৰি দিয়া হৈছে কটিং এটা লাইটলি সেইটো দি কৰা হ'ল তো এই মন্দিৰ যেতিয়া হৈ গ'ল সকলোৰে গা উৎসাহ হ'ল আৰু যে মন্দিৰটো হ'ল সেই সময়তে আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ দুজনমান মানুহ আহি পেলাই ক'লে যে আমিও সহায় কৰোঁ আমিও জইন কৰোঁ
আমাকো অলপ ভাগ ল'বলৈ দিয়ক। সেইকাৰণে আমি ভাবি পেলাই তেওঁলোকক ভাগ ল'বলৈ দিলোঁ, একে মানুহ আমাৰ। তেওঁলোকেও আমাক অলপ অৰিহণা যোগালে। তেওঁলোকৰ দ্বাৰা হোৱা আৰু আমাৰ ৰাইজৰ অৰিহণাৰে এই সন্মুখৰ ঘৰখিনি হ'ল। তাৰপিছত দেখিলোঁ যে জেগা কম হৈছে, এটা ষ্ট'ৰ লাগে, কিবা চাহ তাহ খোৱা ঘৰ এটা লাগে, ওপৰত আকৌ 2টা মন্দিৰ লাগে বুলি সেই মাৰোৱাৰী মানুহকেইজনেও ক'লে। আমাৰ ইয়াৰ পৰা ক'লে যে গণেশ কি কয় হনুমান আৰু বিষ্ণু লক্ষী বিষ্ণুৰো আমাৰ মন্দিৰ ওচৰতে হ'লে ভাল। সেইকাৰণে আমি আণ্ডাৰগ্ৰাউণ্ড 2টা ৰুম কৰি, এটা ষ্ট'ৰ আৰু এটা এই চাহ তাহ খোৱা ঘৰ, ওপৰত 2টা মন্দিৰ। আপোনালোকে দেখিলে গম পাব, দুফালে 2টা আছে, তেনেকৈ কৰি দিয়া হ'ল। এই ছাইডৰ মন্দিৰকেইটা কিন্তু ইয়াৰ হায়েষ্ট ৱাটাৰ লেভেলৰ ওপৰত আছে, সেইটো আমি মেজাৰ কৰি দিছোঁ। এতিয়া ভগৱন্তৰ কৃপাত এই পৰ্যন্ত মন্দিৰ ঠিকেই আছে, বৰঞ্চ অলপ উন্নতিলৈহে গৈছে। ধন্যবাদ। এতিয়া আমাৰ লগত আমাৰ ৰজাই একেলগে বহোৱা আমাৰ দেউলীয়া বুলি কোৱা হয়, তেওঁলোকে এইটো আপোনাৰ মই যি বুৰঞ্জীৰ কথা বিষয়ে কৈছিলোঁ তাত এই দেউলীয়াৰ কথাটো উল্লেখ কৰা হৈছে। এই গতিকে তাৰে এজন আমাৰ সদস্য পূৰ্ণ দত্ত আমাৰ লগত আছে। পূৰ্ণ দত্ত তেখেতে এই আগতে ইয়াত তেখেতসকলে আমাৰ কি আগতে আমি নাজানো, আৰু শিৱৰাত্ৰিৰ সময়ত তেখেতসকলে গোটেই কামবিলাক, এতিয়া ৰভা চভা দিয়া মেলা, কলপাত কটা, আমুক তামুক, মানে সেই সময়ত সেই গোটেই গাঁও, এতিয়া সেইখন এখন গাঁও হ'ল, গোটেই গাঁৱৰ মানুহ আহি পেলাই আজি আমি হাজিৰা দিছোঁ, তেতিয়া তেখেতসকলে গোটেই কামবিলাক কৰি আছিলে। আৰু এতিয়া মই পূৰ্ণ দত্তক অনুৰোধ কৰিম যে তেখেতে দেখাৰ পৰা আজি কি সলনি হৈছে তেখেতৰ মুখে এবাৰ জনাওক। ধন্যবাদ। সৰ্বপ্ৰথমে মই নিউজ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই চেনেলৰ যোগেদি মই সদৌ অসমবাসীক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া হাতীগড় দেৱাল প্ৰতিষ্ঠাৰ বিষয়ত ইতিমধ্যে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে ব্যাখ্যা কৰি গ'ল। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, এই হাতীগড় দেৱাল প্ৰতিষ্ঠা কৰাৰ আগত হাতীগড় নামটো কেনেকৈ হ'ল? ইতিমধ্যে স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত হাতীগড় দেৱালৰ পৰা পূব দিশে প্ৰায় 150 মিটাৰ অন্তৰত তেখেতে এটা হাতীগড় নিৰ্মাণ কৰিছিল। সেই হাতীগড় মাজেদি নগা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰত হাতীশাললৈকে হাতী খেদি আনি সেই প্ৰমত্ত সিংহৰ আহোম ৰজাই তেখেতে ধৰিছিল আৰু বগাত ভৰাই দিয়ে। হাতী ধৰাৰ পাছত এই হাতীগড়টো হাতীগড় হিচাপে প্ৰতিষ্ঠা হ'ল, আৰু সেই হাতীগড় প্ৰতিষ্ঠাৰ প্ৰায় 40 বছৰৰ পাছত স্বৰ্গদেউ গৌৰীনাথ সিংহদেৱে এই হাতীগড় দেৱালখন প্ৰতিষ্ঠা কৰিলে। সেই হাতীগড়ৰ নামেই এই হাতীগড় দেৱাল হিচাপে প্ৰতিষ্ঠা হ'ল। আৰু এই হাতীগড় দেৱালখন পৰিচালনা কৰিবৰ কাৰণে ইতিমধ্যে লিভুকাই নামেৰে এজন পুৰোহিতক দায়িত্ব দিছিলে, আৰু তেখেতক সহায় কৰিবৰ কাৰণে, পৰিচাৰ্য কৰিবৰ কাৰণে আমাৰ পৰিয়ালটোক দায়িত্ব দিছিল। আৰু যিমানখিনি এই দেৱালৰ কাম আছিল, পুৰোহিতৰ যিখিনি কাম আছিল, সকলো কাম আমাৰ উপৰিপুৰুষসকলে কৰি তেখেতক সহায় কৰিছিল। আইসকলক তাৰমানে পুৰোহিতৰ আইগৰাকীক খৰিকেইডাল যোগান দিয়াৰ পৰা আৰম্ভ কৰি পুৰোহিতক নৈবেদ্য যোগাৰ দিয়ালৈকে আমাৰ সকলো কাম আমাৰ পৰিয়ালটোৱে পৰিচাৰ্য কৰি আহিছিল। আৰু সেই মৰ্মে আমাৰ বংশটোক দেউলীয়া বংশ বুলি কোৱা হয়। কি কাৰণে কোৱা হয়? আমাৰ দেৱালত আমাৰ অংশ আছে। আমাৰ এই পুখুৰীৰ পাৰত যিখিনি পুৰোহিত আমাৰ মাজত আছে, সেইসকলৰ লগতে আমাকো এই মন্দিৰৰ দায়িত্ব আমাক অৰ্পণ কৰিছিল। সেইকাৰণে আমাৰ বংশটোক দেউলীয়া বংশ হিচাপে কোৱা হৈছিল, আৰু ইতিমধ্যে আমাৰ এখন গাঁৱেই প্ৰতিষ্ঠা হৈ গ'ল। গতিকে মই এই দেৱালৰ যিখিনি কাম আজি আমাৰ যিসকল ৰাইজে কৰিছে, সেই সময়ত আমি কৰিবলগীয়া হৈছিল। সেইটো কাৰণে
আজি আজি 240 বছৰৰ পাছত আমি ইতিমধ্যে অলপ দিনৰ আগত আমাৰ 200 বছৰীয়া উৎসৱ আমি পালন কৰি গৈছোঁ। আমি সঁচাকৈ সৌভাগ্যৱান। এনেকুৱা এটা অৱস্থাৰ পৰা আজি এই হাতীগড় দেৱালখন যে ইমান সৌন্দৰ্য বৃদ্ধিলৈ আগবাঢ়ি আহিছে, মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অহাকালিৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু আমাৰ মাজত বৰঠাকুৰদা আহি উপস্থিত হৈছে। বৰঠাকুৰদাৰ পৰা আমি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ যিভাগ তাৎপৰ্য অকণমান আপোনাক জনাবলৈ অনুৰোধ জনাইছোঁ। হয়, শিৱ পূজাৰ তাৎপৰ্যৰ বিষয়ে মোৰ সৰুমুখে কৈ শেষ কৰিব নোৱাৰিম। গতিকে সকলোৱে জানে দেৱাদিদেৱ মহাদেৱৰ স্বৰূপ। জন্মলগ্নত পৰাই এই দেৱালখনৰ লগত মই জড়িত। বোধ কৰোঁ অৰ্ণমুঠিও এই মহাদেৱৰ হাতেৰে গ্ৰহণ কৰিছোঁ বুলি ক'লে ভুল নহ'ব। এই অলৌকিকতাৰ পটভূমিয়েই হাতীগড় দেৱাল। সৰুৰ পৰা দেখিছোঁ, অনেকৰ বিননি দেখিছিলোঁ, অনেকৰ চকু পানী দেখিছিলোঁ, আৰু সেই চকু পানী মুচি আকৌ হাঁহি মুখে এই দেৱালত আহি পেলাই দেৱাদিদেৱ মহাদেৱৰ চৰণত পৰি জীৱনৰ নতুন পথ গ্ৰহণ কৰাও দেখিছিলোঁ। সৰুৰ পৰা দেখি আছোঁ, শুনি আছোঁ। আইতাহঁতৰ মুখৰ পৰা শুনিছিলোঁ, মামাহঁতৰ মুখৰ পৰা শুনিছিলোঁ। বিভিন্নজনৰ মহাপুৰুষৰ ইয়াত আগমন ঘটিছিল, তেওঁলোকৰ ইয়াত কৰা ক্ৰিয়াকাণ্ডখিনিও দেখিছিলোঁ। কাৰণ দেখি দেখি ডাঙৰ হৈছোঁ। গতিকে মই অসমবাসী ৰাইজক এইটোৱে ক'ম, এই মহাজাগৰণ, এই মহাজাগৃত শিৱদেৱালয়লৈ আপোনালোক আহক। এই মহান দিনটোত তেখেতৰ চৰণত অকণমান শান্তি আশ্ৰয় বিচাৰি আহক। আৰু নিশ্চয় আপোনালোকক মই এইটোৱে ক'ম যে সকলো পাব, বছৰটো কল্যাণে পাৰ হ'ব। জ্যোতিষী হিচাপে মই অসমৰ বিভিন্ন মন্দিৰ মই দৰ্শন কৰিছোঁ, ভাৰতবৰ্ষৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছোঁ, নাগা জোনা বিভিন্ন আখৰাৰ লগতো পাৰ কৰিছোঁ। সকলো স্থানত যিবিলাক মহান মহান জাগ্ৰত পীঠ আছে, সেই পীঠবিলাকৰ লগত হাতীগড় দেৱালকো তুলনামূলকভাৱে সৰু বুলি বা কম শক্তিসম্পন্ন বুলি ক'লে আমাৰ ভুল হ'ব। কাৰণ আমি ইয়াত স্বদক্ষী নিজৰ চকুৰে দেখিছোঁ। গতিকে আপোনালোক আহক এই মহান তীৰ্থৰ ভূমিলৈ আৰু মহাদেৱৰ আশীৰ্বাদ লওক। হৰ হৰ মহাদেৱ। ধন্যবাদ থাকিলে দাদালৈ। যিহেতু আমাৰ অনুষ্ঠান প্ৰায় শেষেই হৈছে, এতিয়া আমি দুগৰাকী আই মাতৃ আছে, তেখেতসকলক আমি অকণমান শিৱনাম এফাকি অকণমান আমাৰ দৰ্শকলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে মই নিউজ চেনেললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাইজক যেন কাইলৈ আৰু পৰহিলৈ কাৰণে নিমন্ত্ৰণ জনাইছোঁ, এই মোৰ কামনা। আৰু আমি প্ৰত্যেক বৃহস্পতিবাৰে আমি ইয়াত গোসাঁই নাম লওঁ, সকলো গোপিনী গোট খাই। তাৰে মই এটা চমু অকণমানকৈ দুআষাৰমান ইয়াতে গাই দিব খুজিছোঁ। কপালতে অৰ্ধচন্দ্ৰ, হাততে ডম্বৰু, জগতৰে গুৰু সদা শিৱ কল্পতৰু, আসনতে বহি প্ৰভু কৰি আছা ধ্যান, বীজ মন্ত্ৰ জপি আছা মুদিয়া নয়ন, জগতৰে গুৰু শিৱ যোগীৰো প্ৰধান, নাজানো প্ৰভু তুমি কাক কৰা ধ্যান, গণেশৰ পিতা তুমি পাৰ্বতীৰ পতি, কিমতে কৰি বস্তুতি আমি অল্পমতি। ইয়াকে কৈ মোৰ নাম সামৰিলোঁ আৰু নিউজ চেনেললৈ মই অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলো ৰাইজে যেন আহি ইয়াত কাইলৈ আমাক পদত দিলাই দিয়েহি, এই মনৰ কামনা।
ধন্যবাদ। আৰু আপোনাৰ পৰিচয় ভাগ জনাবচোন আৰু কাইলৈ আপোনালোকৰ মন্দিৰত কি ধৰণে পূজা পাতল কৰা হ'ব আৰু ৰাইজক আপুনি কি আহ্বান জনাব? সকলো ৰাইজক নমস্কাৰ জনাই মই এষাৰ ক'বলৈ কোৱাত মই ক'বলৈ আগবাঢ়িছোঁ, কিন্তু মই কথা কোৱাৰ অভ্যাস নাই, তথাপিও ক'বলৈ কোৱাত কৈছোঁ। কাইলৈ আমাৰ মহাশিৱৰাত্ৰি, গৌৰীনাথ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা আমাৰ শিৱদৌলখন এতিয়া বৰ্তমান বহুত উন্নতি হৈছে আৰু উন্নতি হোৱাৰ আমি আশা কৰিছোঁ। কাইলৈ শিৱৰাত্ৰি এই শিৱ পূজাৰ বহুত মহত্ব আছে, সেই মহত্ব যাতে প্ৰকাশ পায় কাইলৈ সকলো ৰাইজক নিমন্ত্ৰণ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয়, ধন্যবাদ থাকিলে আপোনালোকলৈ। আৰু যিহেতু আমি আজি আহি যোৰহাটৰ এটি প্ৰসিদ্ধ শ্ৰী শ্ৰী শিৱ দেৱালয় আৰু হাতীগড় শিৱ দেৱালয় আমি ইয়াত আজি উপস্থিত হৈছিলোঁহি আৰু ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে আমাক এই মন্দিৰভাগৰ সন্দৰ্ভত বিতংভাৱে জনালে আৰু শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ যি তাৎপৰ্য সেয়াও আমাক জনালে। গতিকে আমি সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী তথা দেশবাসী ৰাইজলৈ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।